পুষ্প কাব্যিক সম্ভাষণ জনাই মই মোৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। এয়া মোৰ মনৰ ভাৱহে, এইটো কোনো যাতে ভুল নুবুজে। কবিতাৰ শিৰোনাম বহাগীৰ উজুপনি। হাঁহিবোৰ হেৰাই গৈছে বহাগীজনীৰ, চকু পানীবোৰ লগৰি হৈছে, যন্ত্ৰণাত কোঙা হৈছে বহাগীৰ বুকুৰ ভিতৰখন। বহাগীয়ে উচুপিছে নীৰৱে নীৰৱে। কিয় বাৰু? কাৰণ তাহানিৰ আহঁতৰ তলত গাঁৱৰ ডেকা গাভৰুৱে ঢোল পেঁপাৰ মাতত উত্ৰাৱল হৈ বিহুটিক আদৰা। ঘৰে ঘৰে গৈ হুঁচৰি গোৱাৰ জীয়েক বান্ধোন সেই একতাৰী এনাজৰীডালত উঁয়ে ধৰিছে, হৈ পৰিছে ফুলুক ফুলুক। পৰিৱৰ্তনৰ বতাহ জাকে বহাগীজনীক ধুৱাই পেলাইছে। সলনি হৈছে সময়, সলনি হৈছে মানুহৰ মন। যান্ত্ৰিকতাৰ পৃথিৱীখনত বহাগীজনীয়ে উচুপিছে তাহানিৰ বিহুখন বিচাৰি। বিহুটি বুলিলে আজিৰ শিশুটিয়ে বুজি উঠিছে উত্তাল যন্ত্ৰ সংগীতৰ মাজত কোনোবা শিল্পীৰ কণ্ঠ। আৰু তাকে চাই আজিৰ নতুন প্ৰজন্মই বিলাতী সুৰাৰ বটলত চুমুক দি বোকাৰে লুতুৰি পুতুৰি হৈ বিহু নাচিছে। আৰু সেই কৃত্ৰিমতাৰ মাজেৰে আমিবোৰ আগবাঢ়িছোঁ মকবধিৰৰ দৰে। সময়ৰ সতে খোজত খোজ মিলাই বহাগীজনীয়েও ভেবা লাগি চাই ৰৈছে সময়ৰ পৰিৱৰ্তনক। বোৱতী নদীৰ দৰে নিৰবিচ্ছিন্নভাৱে বহাগীৰ টোকালেৰে বিয়পিছে অশ্ৰুৰ ধাৰ। বহাগীৰ উচুপনি শুনিবলৈ কাৰোৰে নাই সময়। উত্তাল নৱপ্ৰজন্মৰ চিঞৰত বহাগীজনীৰ উচুপনি বিলীন হৈ গৈছে এন্ধাৰৰ মাজত ক্ৰমশৰ পৰা ক্ৰমশলৈ। ধন্যবাদ থাকিল।